আসসালামু আলাইকুম নমস্কাৰ মই হানা স্বাগতম জনাইছো আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয় বিএড কলেজ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উডমাৰী সেই কলেজৰ বিএড এডমিশ্যন সম্পৰ্কীয় মানে কিছুমান তথ্য আপোনাৰ মানে জাৰি কৰিছে নোটিছ জাৰি কৰিছে সো নোটিছত কি কৈছে আপোনালোকৰ মানে ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেট কেতিয়া মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব নাইবা মেৰিট লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব বা ৱেটিং লিষ্ট কেতিয়া প্ৰকাশ পাব বা ৱেটিং লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব অফলাইন যোগে হ'ব না অনলাইন যোগে হ'ব গোটেই মানে আলোচনা কৰা হৈছে ভিডিঅ'টোত গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক সময় নষ্ট নকৰাকৈ চাওক ভিডিঅ'টোত কি কৈছে BEd first year admission program 2024-25 in mentioned as follow মানে BEd admissionৰ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ কাৰণে হেৰি কৰিছে এইটো যাৰ মানে নটিফিকেশ্যন জাৰি কৰিছে যি ৰুল ৰেগুলেশ্যন দিছে এইটো ফ'ল' কৰিব দিছে চ' আপোনালোকে চাব পাৰে ইয়াতে মানে এটা বক্স হেৰি কৰি লৈছে ডেট অফ এক নম্বৰত দিছে ডেট অফ এডমিশ্যন আপোনালোকে ডেট অফ ইছ্যু অফ এপ্লিকেশ্যন ফৰ্মছ মানে এপ্লিকেশ্যন ফৰ্ম মানে হেৰি কৰিব 17/8/2024 আগষ্টৰ আজিৰ পৰা মানে ষ্টাৰ্ট হৈ গৈছে 17 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছত হ'ব মানে লাষ্ট ডেট অফ ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম 20 তাৰিখলৈকে আপোনালোকে ছাবমিট কৰিব পাৰিব তাৰপিছত এইটো দিছে যে মানে ৰিমাৰ্কছ দিছে সময়টো দি দিছে আপ টু 3 PM মানে সন্ধিয়া মানে আবেলি 3টালৈকে দিব পাৰিব তাৰপিছত এইটো মানে যোনটো লাষ্ট ডেট দিছে সেই লাষ্ট ডেটটো আবেলি 3:30লৈকে দিব পাৰিব তাৰপিছত আপোনালোকৰ হেৰি দিছে পাব্লিকেশ্যন অফ মেৰিট লিষ্টটো প্ৰকাশ পাব 21 তাৰিখ আগষ্টৰ 21 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু 3টা বজাত প্ৰকাশ পাব আবেলি 3টা বজাত প্ৰকাশ পাব তাৰপিছত ডেট অফ এডমিশ্যন ফৰ্ম মেৰিট লিষ্ট আৰু মানে এডমিশ্যন ফৰ্ম মানে যোনটো এডমিশ্যন হ'ব সেই এডমিশ্যনটো আপোনালোকৰ হ'ব 24 তাৰিখ মেৰিট লিষ্টৰ এডমিশ্যন যেহেতু মেৰিট লিষ্ট পাব্লিছ হ'ব মানে পাব্লিছ হ'ব 21 তাৰিখে চ' মেৰিট লিষ্টৰ যোনটো এডমিশ্যন হ'ব সেইটো 24 তাৰিখে হ'ব আগষ্টৰ আৰু ৱেটিং লিষ্টটো প্ৰকাশ পাব পাব্লিকেশ্যন অফ ৱেটিং লিষ্ট 26 তাৰিখ আগষ্টৰ 2024 এডমিশ্যন ফৰ্ম ৱেটিঙৰ এডমিশ্যন হ'ব ৱেটিং লিষ্টৰ যোনবিলাক ছাত্ৰ ছাত্ৰী থাকিব তাহাঁতৰ এডমিশ্যন হ'ব 27 তাৰিখ 8 মাহ 2024 আৰু 27 তাৰিখে আপোনালোকৰ ৱেটিং লিষ্টত যিখিনি নাম থাকিব সেইখিনি এডমিশ্যন হ'ব তাৰপিছত কিছুমান হেৰি দি দিছে চাওক অল ডিটেইলছ উইল বি এভেইলেবল ইনক্লুডিং মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট এটচেট্ৰা ইন দ্য কলেজ ৱেবছাইট www.assam.org মানে কলেজ ৱেবছাইটত আপোনালোকে পাই যাব বাকি যিখিনি আছে সেইখিনি আপোনালোকে কলেজৰ ৱেবছাইটত পাই যাব তাৰপিছত চাওক আপোনালোকে মোড অফ পে'মেণ্ট অফ এডমিশ্যন জিপে অনলাইন অফলাইন মানে আপোনালোকে যিকোনো প্ৰকাৰে আপোনালোকে হেৰি কৰিব পাৰিব মানে পে'মেণ্টটো কৰিব পাৰিব এডমিশ্যনৰ সময়ত তাৰপিছত দিছে যে কনচাৰ্ণ পেজ অফ দ্য GU মেৰিট লিষ্ট ইজ মেণ্ডেটৰী আপোনালোকে চাগে নিশ্চয় বেলেগ কলেজৰ নিয়মবিলাক ছেমে হয় যে GU ৰেংক লিষ্ট যোনটো ওলাইছে বা মেৰিট লিষ্ট ওলাইছে সেই লিষ্টৰ আপোনাৰ যোনটো পেজত নাম আছে সেইটো আপোনালোকৰ হেৰি কৰিব লাগিব সেইটো পেজ আপোনালোকে মানে জেৰক্স কৰি নামটো টিক মাৰ্ক কৰি দিব লাগিব তাৰপিছত 3 নম্বৰটোত চাব পাৰে আপ টু ডেট কেটাগৰী চাৰ্টিফিকেট আপুনি যদি কোনোবা কেটাগৰী হয় তেতিয়াহ'লে সেইটো কেটাগৰী চাৰ্টিফিকেটটো দিব লাগিব তাৰপিছত আপ টু ডেট AWS চাৰ্টিফিকেট মানে আপোনালোকৰ যদি হয় আপোনালোকে AWSৰ হয় তেতিয়াহ'লে আপোনালোকে AWS চাৰ্টিফিকেটটো দিব লাগিব আৰু কিছুমান হেৰিত দিয়া আছে এইটো বিত্তীয় বৰ্ষৰ হেৰি হ'ব লাগিব তাৰপিছত আপোনালোকে চাব পাৰে 5 নম্বৰটোত কৈছে আপ টু ডেট NCL চাৰ্টিফিকেট অফ OBC কেণ্ডিডেটছ MOBC OBC মানে OBC কেটাগৰীত থকা মানে কেণ্ডিডেটছখিনিয়ে NCL চাৰ্টিফিকেটটো জমা দিব লাগিব তাৰপিছত আধাৰ/পান কাৰ্ড ইজ মেণ্ডেটৰী আপোনালোকে আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা দিবই লাগিব তাৰপিছত কৈছে অল সেল্ফ এটেষ্টেড মাৰ্কশ্বিট চাৰ্টিফিকেট ফ্ৰম HSLC অনৱাৰ্ড উইথ পাছপৰ্ট ফটো আপোনালোকে একদম HSLCৰ পৰা গোটেই মাৰ্কশ্বিটখিনি দিব লাগিব লগতে মানে সেল্ফ এটেষ্টেড কৰি দিব লাগিব আৰু লগতে আপোনালোকে একপিকৈ মানে পাছপৰ্ট সাইজ ফটো দিব লাগিব তাৰপিছত লাষ্টটো কৈছে যে নো ফৰ্ম উইল বি একচেপ্টেড আফটাৰ 20 August 2024 after 3
3:30 PM তাৰমানে 20 তাৰিখৰ 3:30টাৰ পিছত আপোনালোকৰ আৰু ফৰ্ম একচেপ্ট কৰা নহ'ব আপোনালোকে 20 তাৰিখে যদি জমা দিব খুজিছে তেতিয়াহ'লে 3:30ৰ আগতে জমা দিব লাগিব সো আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আগলৈ কেনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু আপুনি যদি মোৰ চেনেলত নতুন আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয়